অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব মই তাকে অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে এনেকে পাৰ হৈ যাওক আৰু কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে আন এটা প্ৰসংগ কৈছে ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই চৰকাৰী পক্ষই জিকিব 26 জিকিব সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছো গতিকে যেটো ভূপেন বৰাই কৈছে লোকসভাটো আমি জিকিছো মিউনিচিপালিটিটো আমি জিকিছো বাই ইলেকশ্যনতো আমি জিকিছো পঞ্চায়ততো আমি জিকিছো আৰু নিশ্চয় বিধানসভাটো ৰাইজে আমাকে আশীৰ্বাদ দিব চৰকাৰকে আশীৰ্বাদ অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব মই তাকে অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে এনেকে পাৰ হৈ যাওক আৰু কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে আন এটা প্ৰসংগ কৈছে ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই চৰকাৰী পক্ষই জিকিব 26 জিকিব সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছো গতিকে যেটো ভূপেন বৰাই কৈছে লোকসভাটো আমি জিকিছো মিউনিচিপালিটিটো আমি জিকিছো বাই ইলেকশ্যনতো আমি জিকিছো পঞ্চায়ততো আমি জিকিছো আৰু নিশ্চয় বিধানসভাটো ৰাইজে আমাকে আশীৰ্বাদ দিব চৰকাৰকে আশীৰ্বাদ অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব মই তাকে অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে এনেকে পাৰ হৈ যাওক আৰু কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে আন এটা প্ৰসংগ কৈছে ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই চৰকাৰী পক্ষই জিকিব 26 জিকিব সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছো গতিকে যেটো ভূপেন বৰাই কৈছে লোকসভাটো আমি জিকিছো মিউনিচিপালিটিটো আমি জিকিছো বাই ইলেকশ্যনতো আমি জিকিছো পঞ্চায়ততো আমি জিকিছো আৰু নিশ্চয় বিধানসভাটো ৰাইজে আমাকে আশীৰ্বাদ দিব চৰকাৰকে আশীৰ্বাদ অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব মই তাকে অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে এনেকে পাৰ হৈ যাওক আৰু কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে আন এটা প্ৰসংগ কৈছে ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই চৰকাৰী পক্ষই জিকিব 26 জিকিব সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছো গতিকে যেটো ভূপেন বৰাই কৈছে লোকসভাটো আমি জিকিছো মিউনিচিপালিটিটো আমি জিকিছো বাই ইলেকশ্যনতো আমি জিকিছো পঞ্চায়ততো আমি জিকিছো আৰু নিশ্চয় বিধানসভাটো ৰাইজে আমাকে আশীৰ্বাদ দিব চৰকাৰকে আশীৰ্বাদ